সেইবিলাক ভোটাৰ লিষ্ট কৰ্তন কৰি তাত তেওঁলোকে বেলেগ মানুহক অন্য মানুহক ভোটৰ লিষ্টত সন্নিৱিষ্ট কৰাৰ কথা কৈছে। গতিকে আজি আমাৰ মাননীয় প্ৰাক্তন সাংসদ আমাৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া সকলোৱে ইলেকশ্যন কমিশ্যনলৈ লিখিছে। এতিয়া ময়ো ইলেকশ্যন কমিশ্যনলৈ আমি লিখিছো যে কি কাৰণত এনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ কথাবিলাক হ'বলৈ পাইছে। স্বাধীনতাৰ পিছত ভোটাৰ লিষ্টত এনেকে 2 নম্বৰী মানুহৰ নাম ভৰাই ভোটাৰ লিষ্ট আৰু এটা ৰেছপন্সিবল পাৰ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষজনে দাবী ধমকি মৰা যি কথা কালি অখিল গগৈয়ে ক'লে, ইয়াৰ CBI তদন্ত হ'ব লাগে। কাৰণ অখিল গগৈ ডাঙৰীয়াই কথাটোতো খোল্লা কৈছে, মিছা হ'লে এনেকুৱা কথা ক'ব নোৱাৰে আৰু আৰ্কাইভত বিচাৰিলে গোটেই জুম মিটিংখন পোৱা যাব। গতিকে আমি গুগললৈও আমি মেইল কৰিছো যে যোৱাকালি বা পৰহিৰ কিটো সময়ত হৈছিলে এই গোটেই কথাবিলাক মুখলৈ আহিব লাগে আৰু এনেকুৱা অবৈধ ভোটাৰেৰে যদি নিৰ্বাচন কৰিব বিচাৰিছে তেতিয়াহ'লে এনেকুৱা নিৰ্বাচন বয়কট কৰা উচিত। একচুৱেলি সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিম। বিজেপিৰ হাতত ৰিপৰ্ট কাৰ্ড নাই। বিজেপিৰ এটাই কথা, বাকী ফাঁকি, মাটি চোৰ, গৰু চোৰ, ভোট চোৰ এইবিলাক কাম কৰিয়ে বিজেপিয়ে মচনত দখল কৰিব বিচাৰিছে। অসমৰ ৰাইজে বুজি পাওক যে এওঁলোকে হিন্দু মুছলমানৰ যিবিলাক ফাল্টু কথা কৈ পেলাই এওঁলোকে অসমখন এফালে ধৰুৱা কৰিছে, আনফালে অসমৰ মানুহক ভোটাধিকাৰৰ পৰা আঁতৰাই এওঁলোকে বহিৰাজ্যৰ মানুহক মোবাইল ভোটাৰ হিচাপে লৈ বিহাৰত যেনেকে ইলেকশ্যন খেলিছে, হাৰিয়ানাত মহাৰাষ্ট্ৰত খেলিছে, অসমত কৰিব বিচাৰিছে। অসমত এনেকুৱা এই বিহাৰৰ কালচাৰ ইয়াত হ'বলৈ নোৱাৰিব। অসমত 2 নম্বৰী ভোটাৰ দি মানে বিজেপিয়ে ইলেকশ্যন খেলিব নোৱাৰিব। তীব্ৰ প্ৰতিবাদ আমি গোটেই অসমত তুলি ৰাখিম আৰু অখিল গগৈ ডাঙৰীয়াই কোৱা কালি যিটো অভিযোগ, গণতন্ত্ৰ হত্যাৰ ভয়ংকৰ অভিযোগ, এই অভিযোগটোক আমি এটা কথা কৈছো, CBI তদন্ত কৰিব লাগে। আৰু দিলীপ শইকীয়াই এই কথাটো কালি অখিল গগৈ ডাঙৰীয়াই কোৱাৰ পিছতো এতিয়ালৈকে কিয় প্ৰতিক্ৰিয়া দিয়া নাই, মই শুনা নাই এতিয়ালৈকে কিয় প্ৰতিক্ৰিয়া দিয়া নাই। সবকা সাথ সবকা বিকাশৰ কথা কয়, না খাওঁগা না খানে দুংগা বুলি কয়, একেবাৰে নৈতিকতাৰ কথা মুখ্যমন্ত্ৰীয়ে কয়, নৈতিকতাৰ কথা কয়। ইমান অনৈতিক কামবিলাক য'ত 2 নম্বৰী ভোটাৰৰ কথা ইয়াত আহিছে, ইমান অনৈতিক কামবিলাক তেওঁলোকে কৰি আছে। অসমৰ ৰাইজে এওঁলোকৰ ওপৰত দৃষ্টি ৰখাটো ভাল। অন্ধভক্তসকলকো কৈছো যে আপোনালোকৰো নাম কিন্তু কাটা গৈছে নেকি চাই ল'ব। যিসকল অন্ধভক্তই বহুত ট্ৰল কৰি থাকে মানুহবিলাকক, তেওঁলোকে আমাৰ সভাপতিকো বহুত কথা কয়। মই কৈছো যে আমাৰ সভাপতি বা আমাৰ দলে আমাৰ এনেকুৱা 2 নম্বৰী কাম নকৰে। গতিকে তেওঁলোককো কৈছো যে এইবিলাক কথা অকণমান দৃষ্টি ৰখাটো ভাল। প্ৰবল প্ৰতিবাদ হ'ব। এইটো প্ৰতিবাদ আমি কেন্দ্ৰীয় ইলেকশ্যনত হাৰিব জিকিব এইটো পাব্লিক উইল ডিচাইড, এইটো পাব্লিকে জনমত দিব। কিন্তু তেওঁলোকে জিকিবৰ কাৰণে মানুহক ভোট দিয়াৰ অধিকাৰৰ পৰা নাইকিয়া কৰিব। এইটো মোৰ মাৰ আজি তাৰিখত মই ভোটাৰ লিষ্টত নাম আনিব পৰা নাই, বাৰেপতি দিওঁ, বাৰেপতি ৰিজেক্ট কৰে। মোৰ মাৰ যদি নাম মই ভোটাৰ লিষ্টত আনিবলৈ অক্ষম হৈছো, তেতিয়াহ'লে ইলেকশ্যন কমিশ্যনে কেনেকুৱা ধৰণৰ ৰিভিজন চলাই আছে। সেইকাৰণে মই কৈছো যে আমি এতিয়া প্ৰতিবাদ গঢ়ি তুলিম। আমি আমাৰ যিটো আন্দোলন হ'ব, এই আন্দোলনটো আপোনালোকেও প্ৰচাৰ কৰাটো জৰুৰী। কাৰণ এই আন্দোলনটো যদি আপোনালোকে প্ৰচাৰ নকৰে মানুহে গম নাপাব। গতিকে সকলোকে ভোটাৰ লিষ্টত নিজৰ নাম নিৰীক্ষণ কৰি আপোনাৰ জেগাত কোনোবা নতুন ভোটাৰ সোমাইছে নেকি এই কথাবিলাক মানে নিৰীক্ষণ কৰিবৰ কাৰণে আহ্বান জনাইছো। সেইটো আমি বিহাৰতো কৈছো যে 60 লাখ বিহাৰতো গৈছে। ৰাহুল গান্ধী ডাঙৰীয়াই তন্নকে গোটেই কথাবিলাক তাত দেখুৱাই দিছে। গতিকে এইটো হৈয়ে আছে। গতিকে আপোনালোকক মই এটাই বিনম্ৰ অনুৰোধ কৰিছো যে এই কথাটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে গণতন্ত্ৰক হত্যা কৰিবলৈ ওলোৱা এনেকুৱা ভয়ংকৰ কাৰবাৰক আপোনালোকেও ৰাইজৰ মাজলৈ লৈ যোৱাটো আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। মই আশা ৰাখিছো যে আপোনালোকেও এই কথাখিনি ৰাইজৰ মাজলৈ লৈ যাব। গতিকে তাৰ কাৰণে অনুৰোধ জনাইছো। আপোনালোকক মই বিনম্ৰভাৱে কৈছো আমাৰ যিটো প্ৰতিবাদ হ'ব, যিহেতুকে আপোনালোকে আগতীয়াকৈ কৈছে ক'বলৈ, মই প্ৰতিবাদৰ পিছত ক'বৰ কাৰণে ৰেডি হৈ আহিছিলো। কিন্তু আপোনালোকেও আমাৰ প্ৰতিবাদটো ৰাইজৰ মাজলৈ এইকাৰণেই লৈ যাব লাগে, ৰাইজ যাতে সজাগ হওক।